আজি মই আপোনালোকক ক'ব গৈ আছো নতুনকৈ বনোৱা লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ বিষয়ে। যোৱা কেইদিনমান আগত মাননীয় নৰেন্দ্ৰ মোদীয়ে নতুনকৈ মুকলি কৰিছে এই এয়াৰপৰ্ট। এই এয়াৰপৰ্ট ভাৰতৰ ভিতৰত এনে এটা এয়াৰপৰ্ট য'ত পাৰ্কিং এৰিয়াতে চেক ইন ফেচিলিটি আছে। অৰ্থাৎ টাৰ্মিনেলত ইণ্টাৰ কৰাৰ লগে লগে আপোনালোকে আপোনালোকৰ বৰ্ডিং পাছ ল'ব পাৰিব। চিকিউৰিটি চেক ইনৰ বাবে সিহঁত ফুল বডি স্কেনাৰ লগাইছে, অৰ্থাৎ এতিয়া কোনো ধৰণৰ মেনুৱেল চেক ইন নহ'ব। আৰু এতিয়া পেছেঞ্জাৰে নিজৰ বেল্ট, ৱালেট আৰু জাকেট খোলাৰ কোনো প্ৰয়োজন নাই। এয়াৰপৰ্টত থকা লাইটসমূহ অট'মেটিকলি দিনৰ পোহৰক ডিটেক্ট কৰি দিনত ডিম আৰু ৰাতিত উজ্জ্বল হৈ যাব। বিল্ডিঙৰ ভিতৰত 1 লাখতকৈ অধিক গছ-গছনি আছে আৰু আদানী এভিউ নামৰ AI টেকনলজিৰ সহায়ত সকলো মেনেজ হ'ব। চিকিউৰিটি লাইন দীঘল হ'লে অট'মেটিকলি নতুন লাইন অপেন হ'ব। বেগেজ দিলে হ'লে চিকিউৰিটিসকলে এলাৰ্ট পাই যাব। আৰু সকলো এয়াৰলাইন, এয়াৰপৰ্ট ষ্টাফ আৰু চিকিউৰিটি ষ্টাফ এটা এপৰ জৰিয়তে কানেক্ট হৈ থাকিব। এই এয়াৰপৰ্টক বনাওঁতে আদানী গ্ৰুপে 5,000 কোটি টকা ইনভেষ্ট কৰিছে আৰু আদানী গ্ৰুপে এই এয়াৰপৰ্টক মেনেজ কৰিব। এই এয়াৰপৰ্ট কেৱল ভাৰতক কানেক্ট নকৰিব, ই সম্পূৰ্ণ চাউথ ইষ্ট এছিয়াক অসমৰ সৈতে কানেক্ট কৰিব।